বহিৰাজ্যত পুনৰ ৰহস্যজনকভাৱে প্ৰাণ গ'ল অসমৰ যুৱকৰ। এমাহ পূৰ্বে শ্ৰমিক হিচাপে পুনেলৈ গৈছিল বিলাসীপাৰাৰ যুৱকজন। অসমৰ যুৱক পুনৰ বহিৰাজ্যত মৃত্যুক কেন্দ্ৰ কৰি বিলাসীপাৰাত এক চাঞ্চল্যকৰ পৰিৱেশ। এমাহ পূৰ্বে মহাৰাষ্ট্ৰৰ পুনেত কৰ্ম সংস্থাপনৰ বাবে গৈছিল বিলাসীপাৰা ৩ নম্বৰ ৱাৰ্ড হিমাতোলাৰ উত্তম চৰকাৰ নামৰ যুৱকজন। ৯ মাৰ্চত পুনেৰ পৰা নিজ গৃহ বিলাসীপাৰা অভিমুখে আহি থকা অৱস্থাত ভুৱনেশ্বৰৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় উত্তম চৰকাৰ নামৰ যুৱকজনৰ মৃতদেহ। ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হোৱা যুৱকজনক পৰিকল্পিতভাৱে হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ। এই ঘটনাৰ পিছতে মৃত উত্তম চৰকাৰৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশ। আনহাতে মৃত যুৱকজনৰ মৃতদেহ নিজ গৃহলৈ অনাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াইছে দল সংগঠনৰ লোকে। ইতিমধ্যে উত্তম চৰকাৰৰ মৃতদেহটো উদ্ধাৰৰ বাবে অসম গণ পৰিষদ দলৰ ভাষিক সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সভাপতি মিথুন ৰয়ে ৰাওনা হৈছে ভুৱনেশ্বৰলৈ। বৰ্তমানে সঘনাই বহিৰাজ্যত অসমীয়া যুৱক যুৱতীক নিৰ্যাতন অথবা হত্যাৰ ঘটনা কেন্দ্ৰ কৰি দল সংগঠনৰ মাজতো সৃষ্টি হৈছে এতিয়া তীব্ৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া। পৰিকল্পিত হত্যা বুলি এনেকুৱা লাগি আছে। আৰু আজিকালি প্ৰায় আপোনাৰ মিডিয়াও গম পায়, আমিও গম পাওঁ, চবেই জানে যে বহিৰাগত যিবিলাক আমাৰ অসমৰ ল'ৰা ছোৱালী ভাই ভণ্টিসকল কামৰ কাৰণে বা ষ্টাডি পঢ়াৰ কাৰণে ক্ষেত্ৰত যায়, তেখেতৰ লগত বহুত অন্যায় অত্যাচাৰ আৰু মাৰ্ডাৰৰ পাৰ্চেণ্টেজটো আগৰ পৰা বহুত বাঢ়িছে। মাৰ্ডাৰ বহুত হৈ আছে, আমাৰ বাহিৰাগতৰ লগত অত্যাচাৰ বহুত হৈ আছে বহিৰাগত ল'ৰাৰ লগত। মানে যিহেতু আমাৰ বিলাসীপাৰাৰ ল'ৰা বাহিৰত গৈ কামৰ কাৰণে যায়, গুৱাহাটীৰ পৰা যায়, তিনিচুকীয়াৰ বহুত ল'ৰা বাহিৰত পঢ়া শুনা কৰে, তেখেতসকলৰ সদায় দেখা পাওঁ দুখৰ ঘটনা। তাৰ ঘৰত তাৰ পূজা আছিল, কালি পূজা হৈ আছিল, ঘৰতে কথাও পাতিছে যে আহি আছে বুলি। চ' এই আহি থাকাতে বা 10টাৰ পৰা 12টা তো 2 ঘণ্টাৰ ভিতৰে এই ল'ৰাজনৰ মৃত্যু কেনেকৈ হয়। আৰু যেনেকুৱা মৃত্যুৰ খবৰটো পালোঁ, আমি GRPৰ লগত কথা পোৱাৰ পিছত এটা ফটো ৰিচিভ কৰিছোঁ। সেই ফটো ডেড বডিখন চালে এনেকুৱা লাগিছে, আমাৰ সন্দেহ হৈ আছে এইটো এটা পৰিকল্পিত হত্যা। যিহেতু অসমৰ বহুত ল'ৰা ছোৱালী আমাৰ অসমৰ বাহিৰত গৈ বহিৰাগত যিবিলাক বাহিৰত কাম কৰে, এইবিলাক আজিকালি বহুত প্ৰায়ে দেখোঁ অসমীয়া ল'ৰা ছোৱালীৰ লগত এনেকুৱা ঘটনা ঘটি আছে। চ' তাৰ কাৰণে আমি বহুত দুখিত। সেই ল'ৰাজন আমাৰ অসম গণ পৰিষদৰে এজন সদস্য আছিল। নিউজ ডেস্ক, মাই নিউজ এনি।